নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 অক্টোবৰ। আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া সোমাই দিব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে অতি শীঘ্ৰে সোমাই দিব 2,000 কোটি টকা। প্ৰতিজন কৃষকে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। লগতে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ বাবে অতি শীঘ্ৰে আপুনি আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কোৰাণৰ বাণী আৰু মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান আমিনুল ইছলামৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো মাদ্ৰাছা বন্ধ কৰি দিব বুলি মন্তব্য কৰিছিলে আৰু ইয়াৰ পিছতে প্ৰত্যুত্তৰ প্ৰদান কৰিছে আমিনুল ইছলামে। ইছলামত প্ৰতিটো কথা ধৰ্ম অনুসৰি কৰিব লাগে, কোৰাণ হাদিছৰ মতে প্ৰতিটো কথা ক'ব লাগে। কোৰাণ অনুসৰি কিদৰে সমাজলৈ আহিব শান্তি বা শৃংখলা এই সম্পৰ্ক উল্লেখ কৰা আছে আৰু কিদৰে জীৱন যাপন কৰিব সেয়া মাদ্ৰাছাত শিকোৱা হয়। ইছলামৰ বাবে মাদ্ৰাছা অপৰিহাৰ্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল মাদ্ৰাছা বন্ধ কৰিব লাগে, লগতে সকলো মাদ্ৰাছা বন্ধ কৰিব অসমত। আৰু ইয়াৰ পিছতে আমিনুল ইছলামে সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে ইছলামত ধৰ্মীয় শিক্ষা আৰু মাদ্ৰাছা শিক্ষা থাকিবই আৰু লাগিবই। 1,500 বছৰ ধৰি কোৰাণক বাধা দিয়াৰ চেষ্টা চলি আছে। কোৰাণৰ কথাবিলাক মানুহে সৃষ্টি কৰা কথা নহয়। বহু বাধা দিও ইছলাম ধৰ্মক কোনেও বাধা দিব নোৱাৰিলে। বিশ্বৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰিল ইছলাম ধৰ্ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যাহ্বান জনালে আমিনুল ইছলামে। হাৰিয়ানাত মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইছলামত প্ৰতিটো কথা ধৰ্ম অনুসৰি কৰিব লাগে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছা বন্ধক লৈ যিটো ডাঙৰ মন্তব্য কৰিছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, পূজাৰ পূৰ্বে মাথমাৰ দাম বাঢ়িল, গেছ চিলিণ্ডাৰৰ কিমান টকাকৈ মূল্য বৃদ্ধি পাইছে সম্পূৰ্ণকৈ জানি লওক। এখন নতুন তালিকা প্ৰকাশ কৰা হৈছে। 1 অক্টোবৰত প্ৰকাশ পালে গেছ চিলিণ্ডাৰৰ নতুন মূল্য। 1 অক্টোবৰত প্ৰকাশ পালে এই মূল্যৰ তালিকাত কিমান টকাকৈ বৃদ্ধি পালে সম্পূৰ্ণকৈ জানক। বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল 50 টকাকৈ। দেশজুৰি বৃদ্ধি পালে বাণিজ্যিক গেছৰ মূল্য। দিল্লীত প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ'ল 1740 টকা আৰু কলকাতাত 1,692.50 টকা। কেৱল এয়াই নহয়, চেন্নাইত মূল্য বৃদ্ধি হৈছে 1,903 টকালৈকে। অসমৰ জিলাই 47 পৰা 49.50 টকালৈকে বৃদ্ধি পালে মূল্য। আৰু কোনো হাল সলনি হোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য। হয় বন্ধু বান্ধৱীসকল, ৰন্ধন গেছক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংক। যদি আপোনাৰ বেংকৰ কাম কাজ আছে অতি শীঘ্ৰে কৰি লওক। আজি হৈছে 1 অক্টোবৰ আৰু আজিৰ পৰা 15 দিন বন্ধ থাকিব অক্টোবৰ মাহত বেংকসমূহ। যদিহে আপোনাৰ বেংকৰ কাম কাজ আছে সোনকালে কৰক। অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংকসমূহ। উৎসৱৰ বতৰত 15 দিন বন্ধ থাকিব বেংকসমূহ। সপ্তমী অষ্টমী দশেৰা উপলক্ষে 3 দিন বন্ধ থাকিব বেংক। আৰু 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বন্ধ থাকিব বেংক। আৰু কাতি বিহু উপলক্ষে বন্ধ থাকিব বেংকসমূহ। দীপাৱলী উপলক্ষে বন্ধ থাকিব বেংকসমূহ। জৰুৰী কাম থাকিলে আগতীয়াকৈ কৰি লওক বেংকৰ কাম কাজসমূহ। যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু আপোনাৰ বেংকত কোনো ধৰণৰ কাম কাজ আছে অতি শীঘ্ৰে কৰি লওক, নহ'লে অক্টোবৰ মাহতে 15 দিন বন্ধ থাকিব বেংকসমূহ। অতি শীঘ্ৰে আপোনাৰ এইকেইটা কাম কৰি লওক, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আজিৰ পৰা 1,000 টকালৈকে বৃদ্ধি পাল দিন হাজিৰা কৰা শ্ৰমিকৰ বাবে এটা ভাল খবৰ। আপুনি দিন হাজিৰা কৰি খায় নেকি? তেনে ক্ষেত্ৰত আজি হৈছে 1 অক্টোবৰ। আজিৰ পৰা আপুনি 1,000 কোটি টকা লাভ কৰিব। দিন হাজিৰা কৰা শ্ৰমিকৰ বাবে বৃদ্ধি পাব দৈনিক মজুৰি। দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক দিলে ভাল খবৰ চৰকাৰে। 800 টকাৰ পৰা 1,000 টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দৈনিক মজুৰি। ৰাজমিস্ত্ৰীকে ধৰি উদ্যোগিক
প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ মূল্য বৃদ্ধি কৰা হৈছে। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আজি হৈছে 1 অক্টোবৰ আৰু আজিৰ পৰা সম্পূৰ্ণকৈ বৃদ্ধি কৰা হৈছে মূল্য। শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ধাৰ্য কৰিলে চৰকাৰে। দিন হাজিৰা কৰা শ্ৰমিকৰ বাবে এটা ভাল খবৰ, কিয়নো বৃদ্ধি পালে দিন হাজিৰা মূল্য। কংগ্ৰেছ চৰকাৰে বিজেপিতকৈও আনিব এখন ডাঙৰ আঁচনি। হয় বন্ধু বান্ধৱীসকল, অসমৰ বাবে চৰকাৰে কিবা এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অসমবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো কংগ্ৰেছ চৰকাৰে বিজেপিতকৈও দিব এখন ডাঙৰ আঁচনি। বিজেপিয়ে যদি অৰুণোদয় আঁচনিৰ বাবে 1200 টকা দিছে, তেন্তে কংগ্ৰেছে প্ৰদান কৰিব 3000কৈ টকা। নলক্ষ্মী আঁচনিৰ অধীনত এই ধন দিব কংগ্ৰেছ চৰকাৰে। বিনামূলীয়াকৈ প্ৰদান কৰিব 200 ইউনিট বিদ্যুৎ সেৱা। কেৱল এয়াই নহয়, লগতে কংগ্ৰেছে 500 টকাতে দিব গেছ চিলিণ্ডাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এখন ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় পাবলৈ বিজেপিৰ সদস্য হ'ব বুলি কৈছে নেতা মন্ত্ৰীয়ে, কিন্তু কংগ্ৰেছৰ সুবিধা পাবলৈ নাথাকিব কোনো বাধ্যবাধকতা। বিজেপিৰ পিছত কংগ্ৰেছেও শীঘ্ৰে আৰম্ভ কৰিব সদস্যভৰ্তি অভিযান। কংগ্ৰেছে বিজেপিতকৈও আনিব ডাঙৰ আঁচনি। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভূপেন বৰাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। তাৰে ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। LPGৰ ধনৰ লেনদেনক লৈ হ'ব কেইবাটাও পৰিৱৰ্তন। দেশজুৰি সাল সলনি হ'ব ৰন্ধন গেছৰ দাম। LPG চিলিণ্ডাৰৰ নতুন দাম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। সলনি হ'ব পাৰে ATF আৰু CNG PNGৰ মূল্য। সুকন্যা সমৃদ্ধি যোজনাৰ নিয়ম পৰিৱৰ্তন হ'ব 1 অক্টোবৰৰ পৰা আৰু আজি হৈছে 1 অক্টোবৰ। আজিৰ পৰা এইকেইটা নিয়ম সলনি হ'ব। কন্যাৰ একাউণ্ট আইনীভাৱে চলাব পাৰিব অভিভাৱকে। হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে PPFৰ একাউণ্টৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন। নাবালকৰ নামত একাউণ্টৰ বাবে নাবালকৰ 18 বছৰ সম্পূৰ্ণ নোহোৱাকৈ POS-ৰ সুদ পাই থাকিব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে আৰু এইকেইটা নিয়ম সলনি হ'ব। বন্ধু বান্ধৱীসকল, আজি হৈছে 1 অক্টোবৰ, আজিৰ পৰা এইকেইটা নিয়ম সলনি হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। 2 লাখেই নহয় 20 লাখ টকা পৰ্যন্ত পাব ৰাজ্যৰ যুৱক যুৱতীয়ে। কিন্তু কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানি লওক। যদি এইখন আঁচনিত আপোনাৰ নামটো নাই, তেনেহ'লে আপুনি 5 অক্টোবৰৰ পৰা আবেদন কৰিব পাৰিব। 5 অক্টোবৰৰ পৰা আবেদন কৰাৰ সময়ত কি নথি পত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াত জানি লওক। 2 লাখ টকা নহয়, এতিয়া 20 লাখ টকালৈকে যুৱক যুৱতী কিয় হ'ব, আৰু ইয়াৰ চৰকাৰে সম্পূৰ্ণকৈ ঘোষণা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এখন ডাঙৰ ঘোষণা। আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 লাখ টকা ভালকৈ ব্যৱহাৰ কৰাসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সুবিধা। 20 লাখ টকা পৰ্যন্ত ঋণ লাভৰ সুবিধা পাব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে। যিসকল ব্যক্তিয়ে ভাবিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আবেদন কৰিব, সেইসকল ব্যক্তিয়ে কৰিব পাৰিব। যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে সেইসকলৰ একাউণ্টত চৰকাৰে যোৱা 30 ছেপ্টেম্বৰত লাখ লাখ মহিলা বা পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিছে 75,000কৈ টকা প্ৰথম কিস্তি, আৰু আকৌ নৱেম্বৰ মাহত দ্বিতীয় কিস্তি টকা সোমাই দিব একাউণ্টত। যিসকলে ভাবিছে এইখন আঁচনিৰ সুবিধা ল'ব, সেইসকলে ল'ব পাৰিব। তাৰ বাবে 5 অক্টোবৰত আপুনি আবেদন কৰিব পাৰিব। চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিব। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আপোনালোকক সম্পৰ্কে আন এটা ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।